শিৱৰ নহয়, শিৱৰ নামটো শিৱৰ নামটো বিষ্ণুৰ। শিৱই তৃতীয় স্কন্ধত এইটো দেখুৱাইছে সৃষ্টিৰ ৰহস্য। যেতিয়া ভূৰ মধ্যৰ পৰা তেওঁ জন্ম হ'ল, জন্ম হৈ তেওঁ খুব কান্দিছে। কন্দাৰ কাৰণটো ব্ৰহ্মাদেৱে সুধিছে, বোলে মোক জন্ম দিলা, নাম নিদিলা। লগে লগে ব্ৰহ্মাদেৱে তেওঁক 11টা নাম দিছে। ব্ৰহ্মাদেৱে তেওঁক 11টা নাম দিছে। এই 11টা নাম বিষ্ণুৰ নাম। গতিকে যিজনে নিজৰ নামেই ৰখা নাই, নামকেইটা কাৰ ৰাখিছে? নামকেইটা বিষ্ণুৰ ৰাখিছে। সেইটো কাৰণে তেওঁ বৈষ্ণৱ। তেওঁৰ নাম স্মৰণ কৰিলে বিষ্ণুক উপাসনা হয়। সেইটো কাৰণে তেওঁ মংগলময়। এই তত্ত্বটোকে আমাক গুৰুজনাই কীৰ্তন শাস্ত্ৰত দিছে। আমি শিৱ পূজা কৰিব নালাগে, কিন্তু শিৱৰ নামটো নিৰ্গুণ ঈশ্বৰৰ নাম, হয়নে বাৰু? শিৱৰ নামটো বিষ্ণুৰ নাম। সেইটো কাৰণে শিৱ আৰু বিষ্ণুৰ মাজত ভেদ দেখিলে নাম অপৰাধত কৈছে। নাম অপৰাধ হয়। অৰ্থাৎ শিৱ নাম আৰু বিষ্ণু নামৰ মাজত আমি ভেদ দেখিব নাপায়। নাম নিৰ্গুণ বস্তু, নামক গুণে বান্ধিব নোৱাৰে। সেইটো কাৰণে গুৰুজনাই কীৰ্তন কি বুলি ঘোষিছে? অ কেশৱ শিৱ শিৱ ঘোষেও সদায়, হে ৰাম নাম বিনায়ান বান্ধ বনাই। কেশৱ শিৱ শিৱ, শিৱগী শিৱ মংগলময় জীৱ, শিৱগী মংগলময় ঈশ্বৰৰ অংশ। সেইটো কাৰণে দুবাৰ শিৱ বুলি কৈছে। আৰু কি বোলে? মহা অমংগল এইটো নামমাত্ৰ শিৱ, আপুনিও মাতোৱাল মত্ত যেন জীৱ। কি বুলি কৈছে? নিজেও বোলে মদাহীৰ নিচিনা উন্মত্ত হৈ থকা এটা জীৱহে, এওঁ আচলতে ঈশ্বৰ নহয়। দক্ষই তেওঁক ঈশ্বৰ দেখা নাই। কিন্তু কোনে দেখিছে ঈশ্বৰ? সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখিছে। হে ৰাম বোলাৱে ঈশ্বৰ ভূত, হে প্ৰমথগণৰ, হে আন ভাল লোকে ইয়াক হে নকৰে আদৰ। এ হেনয় উন্মত্ৰ নষ্ট শিষ্ট শৌচহীন, এ কুটিল হৃদয় ইয়াতি হে দৰিদ্ৰ চিন, এ স্নেহৰ দোহিতা সতী, হে আত্মবিহা দিলো নাহি একো গুণ যেন, হে জীৱন্তে মৰিলো। সতিক সুমৰি মোৰ হৃদয় দহয়, হৰক দেখিলে প্ৰাণ এ সমলে উৰয়। সতিক দেখিলে মোৰ দেহটো মন হৃদয়খন জ্বলি যায়। আৰু এই শিৱক দেখিলে কি হয়? শিৱক দেখিলে মোৰ প্ৰাণবায়ু বাহিৰ হৈ যোৱা নিচিনা লাগে। হে ৰাম মহাসাধ্যী কন্যা জাতি, এ স্বভাৱে সুন্দৰী, হে ত্ৰিভুৱনে নাহি যাক হে ৰূপে পতন্তৰী। জগতত সতীৰ সমান সুন্দৰী লক্ষ্মীও নহয়। লক্ষ্মীতকৈও সুন্দৰ সতী। কিয় সুন্দৰ? সত্যম শিৱম সুন্দৰম। যিজনৰ লগত সত্য আছে, শুদ্ধ আছে, আচল ঈশ্বৰৰ আনন্দ আছে, হয়নে? সেইজনক স্বামী হিচাপে পালে তেওঁ। বৈষ্ণৱক স্বামী হিচাপে পোৱাৰ কাৰণেই সতী ইমান সুন্দৰী। সেহি সে কন্যাৰ মূৰ ইহে নকুস্বামী, এ জানো পৰলোকে পাপ এ কৰি আছো আমি। আৰু বিশেষত ব্ৰহ্মা এই আমাৰ জনক এ বুলিলা সতীক বিহা এ দিতে শংকৰ। বিশেষত মই মৰিলো কিহৰ পৰা? মোৰ পিতৃগুৰুৰ পৰা। পিতৃগুৰুৱে কৈ দিলে আকৌ সতীক শিৱলৈ বিয়া দিয়া বুলি। তেওঁ সতীয়ে গৈ ককাকক ক'লেগৈ বিবাহ নিদিলে কিন্তু মই প্ৰাণ ত্যাগ কৰিম। হে ৰাম এতেকেহে ময়ো আৰু এই কোনো গুণিলো, বিচাৰে ইহাত ইক বিহা দিলো।
আবে মোৰ খেদনো গোচয় প্ৰতিনিত কতে কহিব তুমি এশবত বিধি অদহয় হৃদয় মোৰ খেদনো গোচয় সতিক সমৰি মৰ্ম এই অধিকে বাহয় হিমতে দক্ষিণা নাই আক্ষেপ কৰয় বিচাৰত শুদ্ধ নিজ ব্ৰহ্মক কহয় নকহিলো তাক পদ বাহয় কাৰণে ভৈলা মৌন পাছে দক্ষ সভা বিদ্যমানে এটাতকৈ ডাঙৰ পাপ বৈষ্ণৱক নিন্দা কৰা দক্ষই 13গৰাকী কন্যা ধৰ্মলৈ দি যি পুণ্য অৰ্জন কৰিছিলে নিমিষতে গোটেই পুণ্যখিনি চাই হৈ গ'ল হয়নে পিতৃগণ আৰু অগ্নিলে তেওঁ 2গৰাকী কন্যা বিবাহ দি কন্যাৰ ৰত্ন দানৰ পৰা তেওঁ যি পুণ্য অৰ্জন কৰিছিলে সেই পুণ্য গোটেইখিনি সমূলন্তে শেষ হৈ গ'ল কিয় বৈষ্ণৱক নিন্দা কৰি আৰু শেষত তেওঁৰ যিকণ পুণ্য আছিলে সেইকণো শেষ কি কৰিলে পিতৃকো তেওঁ নিন্দা কৰিলে পিতৃগুৰু ব্ৰহ্মাই দিয়া উপদেশটো তেওঁ কি বুলি কৈছে বেয়া বুলি কৈছে গতিকে পাপ তেওঁ বাঢ়ি বাঢ়ি গৈ আছে হে ৰাম শংকৰক নিন্দা কৰিবাৰ ফল সাক্ষাতে ইটো পাওক এই পূৰ্ব বয়ন দেখি কুলক্ষণ সৰ্বলোকে বেৰি চাওক ইটো কৰ্মময় দেহগে সচয় অবিন্দায়ে সমুজাত হুয়া জৰ বুদ্ধি বমক সুমদি সংহৰোক দক্ষ ইহাৰ লগত আহিলে কগত নিন্দন্তে শুনিয়া আছিল থাকিয়া নমাতি শুনি কৰ্ণপাত নিষেধ যি নকৰিল অহিত বিপ্ৰগণ ইয়াতি কষ্ট মন বেদ বা দেহ কমো ধৰ্ম অৰ্থ কাম নহৌক বিৰাম আচৰুক মহাদ্ৰো বেদ বা কচয় পুষ্প মধুময় তাত মাতে আচাদুক পাত মধুৰ আবাস পশুৰ সদায়ে তাকনে ৰোক যিটো বেদ বাক্য নহি সবে সত্য কৰ্ণৰ মাত গোচক কৰ্ণৰ মাত ৰোচক যতে কহয় ততে নহয় কিন্তু লোক প্ৰৱৰ্তন কিছু মাত্ৰ ফল নহিকে সকল তথাপি তাকে সেবুক ফলশ্ৰুতিময় কৰোক আশ্ৰয় ঈশ্বৰ বিমুখ হৌগ বেদৰ সকলোবিলাক কথাতেই ঈশ্বৰ সাক্ষাৎ নহয় কিছুমান কথা মুখ ৰোচক কিছুমান কথাই কেৱল মানুহক কি কৰে আনন্দ মনৰহে দিয়ে ঈশ্বৰৰ আনন্দ নিদিয়ে সেইটো কাৰণে সেইবিলাক বেদৰ কথাকে শুনি মোহিত হৈ আছে কোন এই দ্বিজসকল ব্ৰাহ্মণসকল জীৱিকা নিমিত্তে বিমৰি সিঁচিতে ধৰুক কপট বেশ পাইব ধন ধ্যান আগে মহামান্য বুলুক মুক বিশেষ বোলে বেদৰ এইবিলাক কিয় অৱতাৰ ৰাখিছে ব্ৰাহ্মণসকলে তেওঁলোকে জানে ইয়াত একো সাৰ নাই যে আমি ব্ৰাহ্মণ হৈ ডাঙৰ ডাঙৰ দ্বিজ হ'ম আমি মান্য সৎকাৰ খুজি ল'ম আৰু আমি তাৰ পৰা ধন ধান ঘটিম সেইটো আমাৰ বৃত্তি হ'ব সেইবুলি ইয়াক কি কৰিছে বৰ্তাই ৰাখিছে হে ৰাম ধৰি নখলো মই আৰম্ভিব হোম কৰিব বিদায় ভাষ শুভ হব ভক্ষ শ্ৰদ্ধা আৰু শ্ৰাদ্ধ কৰিয়া পুৰিব আস দেখিছে
সকলো ভক্ষণ কৰিব, বাছ বিচাৰ একো নকৰিব, হয়নে? আৰু অশ্ৰদ্ধাৰ শ্ৰাদ্ধ, বোলে বেদৰ কৰ্মত শ্ৰদ্ধা নথকাকৈ কৰিছে, ভক্তি নথকাকৈ কৰিছে, তথাপিতো তেওঁলোকে শ্ৰদ্ধাৰ কৰিছে বুলি ধৰি ল'ব। বোলে কিয়? বোলে তেওঁলোকে তাৰ পৰা স্বাৰ্থসিদ্ধি হ'ব, ধনবিধ আৰু তেওঁলোকে মান সন্মান পাব। ভাগৱত শাস্ত্ৰটো কৈছে, হে আমি মহাজন বিভূতি সম্পদ নিৰোজ দেহ সুন্দৰ, হে ঈশ্বৰক এৰি নানা কৰ্ম কৰি হে পুষিবে সিটো উদৰ, হে ৰামে মাগিয়া পুৰুষ সংসাৰে ভ্ৰমুক, হে নহক কদাপি শান্ত, অহি বুলি নন্দী শংকৰক বন্দী মৌন হৈয়া ৰহি লম্ব, হে নমো হৰিহৰ ষোল চক্ৰধৰ দুতয় তিনি নয়ন, হে ৰামে দাৰিকা শ্মশান দুয়ো নিজ স্থান পঞ্চম এক বয়ন, হে বিষভ বাহন গৰুৰ আসন, হে নমুতি জগত দেৱ, হে জাত লক্ষ্মী উমা দুয়ো নিৰূপমা সদায় কৰন্ত হে, হে ৰামে নম কালী দক্ষ যজ্ঞ বিধ্বংসক ভকত জনতাৰ, হে এক মূৰ্তি ধৰ দুয়ো দেৱ বৰ দুজন জননাশ, হে দুখানো চৰণ কৰিলো সেৱন ৰাখিও দক্ষ সাপত, হে বোলা হৰিহৰ উচ্চ কৰি বৰ হে তৰিও সংসাৰতা পদ, হে শুনিও বিদুৰ পাছে যেন কথা ভৈলা, হে ব্ৰহ্মাৰ নন্দন ভিগু হে নন্দী কৰ্ম শৈলা, হে দক্ষৰ লগত আনো বামন যতেক, হে জানিলে ক নন্দী সমস্তকে খাপিলে ক। কি কৰিলে? নন্দীয়ে গোটেই ব্ৰাহ্মণসকলক অভিশাপ দি দিলে। তহঁতি মোৰ স্বামী শিৱক যে নিন্দা কৰিছ, এইজন ঈশ্বৰক যে চিনি পোৱা নাই, হয়নে? তহঁতৰ এই কৰ্ম মাৰ্গে তহঁতি সদায় বন্ধনত পৰি থাকিবি, তহঁতি হৰি বিমুখ হবি, তহঁতি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ কেতিয়াও নাপাবি, তহঁতি পাখণ্ডৰ বেগ ধৰি ধৰি তুমি আচল ঈশ্বৰৰ যিটো ভক্তিৰ পথ, এই পন্থটো তহঁতি নষ্ট কৰিবি। অভিশাপ দি দিলে। আৰু যিয়ে শিৱক নিন্দা কৰা এই কথাখিনি শুনি ভাল পাইছে, সি কেতিয়াও ঈশ্বৰ কৃষ্ণৰ চৰণত ঠাই নাপাব বুলি কৈ দিছে। কাৰণ শিৱ বৈষ্ণৱ। তহঁতি সদায় পাখণ্ডৰ বেশত থাকিবি আৰু সদায় কৰ্মকাণ্ড কৰি কৰি তহঁতি অকল ধৰ্ম নষ্ট কৰি থাকিবি। অভিশাপ দি দিলে নন্দীয়ে। এতিয়া নন্দীয়ে অভিশাপ দিলত এতিয়া আকৌ ব্ৰাহ্মণে অভিশাপ দিব এই শিৱসকলক। হে ৰাম দক্ষৰ লগত আনো বামন যতেক, জানিলে ক নন্দী সমস্তকে খাপিলে ক, এ কুধে কম্পমানত অনুফুৰায়া নয়ন, এ ভুলিবে লাগিলা ভিগু এ পচন্দ বচন, এ দেখা সময় যায় কেন অন্যায় কৰিল, এ দক্ষৰ লগতে দ্বিজ কুলক খাপিল। কাৰণ দক্ষৰ যজ্ঞ দ্বিজসকলেহে কৰি দিছে, সেইটো কাৰণে দক্ষকো সাপ দিছে, দ্বিজসকলকো সাপ দিছে। এইজন অহংকাৰী কিয় কেনেকৈ হৈ থাকিলে? তোমালোক যদি এওঁলোকৰ যজ্ঞ কৰি পেলাই যদি তেওঁ উদ্ধাৰী কৰিছা। হে ৰাম কৰো প্ৰতিকাৰ আজি ইটো অন্যায়ৰ, দিবুচন্দ্ৰ সাপ যেন দুষ্টৰ লোকৰ, এ ভৱৰ বতক জীৱা জনে আচাৰয়, এ ব্ৰতধাৰী সবাকো যি সবে আদৰয়, এ হৌক মহাপাখণ্ড লোকৰ গৰহিত, এ লোকত ভ্ৰমক হৈয়া পৰম মোহিত, শাস্ত্ৰ পন্থ এৰি ভিন্ন পন্থত মিলোক, বিধি এৰি নিষেধক সদায় আচৰুক। যে বিধি বা ব্ৰহ্মাই যিটো বেদৰ পন্থা বেদৰ যোগেদি প্ৰৱৰ্তন কৰিছে, এইসকলে এই বিধিৰে প্ৰৱৰ্তা বেদৰ পন্থটো এওঁলোকে নিষেধ কৰিব, বাধা দিব। এওঁলোক কি হ'ব? এওঁলোক বেদ পন্থৰ পৰা আঁতৰি থাকিব। হয় সভ্যসকলে
বেদপন্থ ব্ৰাহ্মণৰ কৰ্মবিলাকক কেতিয়াও বিশ্বাস নকৰে। এই নাম বেদৰ মাৰ্গ কবুলি বেক সবে মিছা অপাখণ্ড পথক মাত কৰি বেক ইচ্ছা লোকক কৰাই বেকেহি পথে প্ৰৱৰ্তন দেখাবে যুগুতি কহি অনেক বচন এৰি বেক শোচ শিষ্ট খবৰ আচাৰ তেজি বেক কৰ্ম কিয়া মৰ্যাদা ব্যৱহাৰ ভিন্ন বুদ্ধি কৰি কাৰ্য জানিব মহাভয়ানক বেশ সদায় ধৰিব বান্ধিব মাথাত ঘোৰ জতাৰ পতল ঢাকি ভৱস্মৰ ধূলি শৰীৰ সকল মনুষ্যৰ অস্থিৰ পিন দিব অলংকাৰ অস্থিময় কুণ্ডল কণ্ঠটো অস্থিহাৰ বহুতো অংগত মনুষ্যৰ হাৰময় সেহি নয় পিন্ধিবে হস্তটো বলয় কণ্ঠৰ দ্বাদশ জুলি সহিতে কান্ধত মনুষ্যৰ কপালক ধৰিব হাতত ভৈৰৱৰ মন্ত্ৰচয় লোকক দিবেক নানা দ্ৰব্যচয় মিলাই পূজা পাতিবেক কৰিবে নবৈদ্য বহু বিধ মন্ত্ৰচয় পিষ্টকৰ চিতকটো গুৰ মধুময় আনো নানা মদ্যতাল ফল বিৰচিত পিষ্টক পায়স নৈবদ্য সহিত আনো বহু সম্ভাৰ মিলাই যত্ন কৰি তাতে পবে শোক পাছে অন্যায় আচৰি নামে যি কাৰণে বেদ বিপদ দুহাংকু নিন্দিল মৰ্যাদাৰ পথ যত সমূলে এৰিল গৰহিল বেদ ব্ৰাহ্মণ শ্ৰম ধৰ্ম যত গৰহিল বেদ বৰ্ণাশ্ৰম ধৰ্ম যত এতেকে ভমুক সমে পাখণ্ড পন্থত ইটো বেদ মাৰ্গ শুভ লক্ষণ লোকৰ আক পূৰ্বা পৰে কৰে মহন্তে আদৰ জাত দেৱ জনাৰ্দন আপুনি প্ৰমাণ চিৰন্তন পন্থ সৰ্ব লোক বিদ্যমান নামে সিটো শুদ্ধ ব্ৰহ্মময় বেদক নিন্দিয়া হৌক বস্ত্ৰ সবে পাখণ্ডৰ মত লৈলা নজানো কয়া ন দেৱ ভূতনাথ বিনে ভৈৰৱনাথক মাত আৰাধুক দিনে হৌক একাকাৰ মদ্য মাংস ভক্ষ কৰি শাস্ত্ৰমত নজানো ক ভৱবত ধৰি ৰামে এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰত নয় থাকিলা সভাৰ মাজে ভিগু মহাশয় পাছে জগত গুৰু দেৱ পশুপতি শুনিলন্ত সাপ নন্দী ভিগুৰ সম্প্ৰতি দেৱ পশুপতি কি বয় ভিগুৱে দিয়া অভিশাপো শুনিছে আৰু তেওঁৰ অনুচৰ নন্দীয়ে দিয়া অভিশাপো শুনিছে তেওঁ শ্ৰৱণহে কৰি আছে ৰামে ভৈলন্ত বিষম সবে লোকক সুমৰি ইটো চন্দ্ৰ সাপে লাই বেক কেন কৰি এতিয়া শিৱই চিন্তা কৰি আছে কি যে এই জগতক ভিগুৰ অভিশাপ আৰু মোৰ এই নন্দীৰ অভিশাপ এই দুটা অভিশাপৰ পৰা মই এতিয়া কেনেকৈ উদ্ধাৰ কৰোঁ ইয়াতো ডাঙৰ এইটো অন্যায় হৈ গ'ল হয়নে বাৰু এতিয়া শুদ্ধ পথটো কোনে দেখুৱাব পাৰে বৈষ্ণৱে বৈষ্ণৱজনে তেওঁক পূজা কৰিবলৈ কোৱা নাই অনুচৰসকলক হয়নে বাৰু আৰু এই বৈষ্ণৱজনে বেদৰ মন্ত্ৰৰে জড় কৰ্ম কৰিবলৈও কোৱা নাই জড় কৰ্ম কৰাসকলে এওঁলোকক অভিশাপ দি পাপ অৰ্জন কৰিলে হয়নে ঈশ্বৰক চিনি নাপায় বৈষ্ণৱক ঈশ্বৰ বুলি ভাবি পূজা কৰাসকলে সেই ব্ৰাহ্মণসকলে অভিশাপ দি পাপ অৰ্জন কৰিলে
এই দুইটা পাপ দূৰ কৰি দিয়াৰ উপায়টো কোনে দিব চতুৰ্থ স্কন্ধত শিৱ দক্ষৰ বিৰোধ গুণময় বস্তুবিলাকক নাইকিয়া কৰি দিব পৰাৰ যিটো শক্তি সেই শক্তিটোৰ নাম হ'ল শিৱ সেইটো কাৰণে দক্ষ মানে গুণময় শিৱ মানে নিৰ্গুণ হে ৰাম হে ৰাম এ পাছেতি জগত গুৰু অদেৱ পশুপতি অশুনিলন্ত সাপ নন্দী ভিগুত সম্প্ৰতি ভৈলন্ত বিমনস বেলোকক কুমৰি এইটো চন্দ্ৰ সাপয়ে ৰাই বেক কেন কৰি সমস্তকে পাইলা ভিগু অনন্দীশ্বৰ সাপে নপাই বেলোকক সবে কিমতে হিতাপে এহি বিমৰিষ ভূত নাথতি নয়ন বুলিলা সভাক শুনাই মধুৰ বচন অজৈত বিদুষ্টৰ সাপ নন্দীৰ ভিগুৰ তথাপিতো কৰসী মা সবে হোৱাঠি যদিও নন্দে অভিশাপ দিলা ভিগুৱে অভিশাপ দিলা এই অভিশাপৰ মই এটা সীমা বান্ধি দিছোঁ সেই সীমাটোলৈকে সেই অভিশাপে স্পৰ্শ কৰিব সেই সীমাৰ মই যিটো বান্ধি দিম সীমা সেই সীমাটোলৈ আৰু এই অভিশাপ সোমাব নোৱাৰিব হে ৰাম যিটো লোকে মাধৱক কৰয় আশ্ৰয় অৰুণ চৰণ দুইত তাহা নভজয় কি বুলি ক'লে যে যিসকলে মাধৱত শৰণ ল'ব মাধৱৰ অৰুণ চৰণ দি ভজনা কৰিব ভক্তি কৰিব হুৱে যদি তাত তানয়নো গহৰ ভাজন অযদ্যপি কৰয় ভগৱন্তক ভজন তেবে সিটো নৰে ৰাই বেক ইটো সাপ কৃষ্ণৰ প্ৰসাদে ৰাই বেক মানুতাপ শিৱই সমস্যাটো সমাধান কৰি দিলে খন্তেকতে সেইটো কাৰণে শিৱ মানে কি মংগলময় দুই কুলৰ অমংগলৰ যি অভিশাপ আছিলে তেওঁ সাধনাৰ যোগেদি ঈশ্বৰক চিন্তা কৰি তেওঁ সদ উপদেশ দি জনাই দিলে বোলে কি যি এক চিন্তে দৈৱকী নন্দন কৃষ্ণত শৰণ ল'ব যি মাধৱৰ চৰণ ভজিব যি মাধৱৰ উপাসনা কৰিব এই সাপে তেওঁলোকক কেতিয়াও স্পৰ্শ নকৰে শিৱ দক্ষৰ বিৰোধ বুজি পালে হা দক্ষৰ হ'ল গুণময় শিৱ হ'ল নিৰ্গুণলৈ নিয়াৰ উপায় হে ৰাম মেহি বুলি শংকৰ উঠিলা তাবখনে আপোনাৰ গণে সমে সভা বিদ্যমানে দুই কুলৰ অভিশাপৰ পৰা উদ্ধাৰ কৰি তেওঁ বিদায় ল'লে অভিশাপ দূৰ কৰিবলৈহে আহিছিলে তেওঁ অমংগল দূৰ কৰিবলৈ আহিছিলে সেইটো কাৰণে শিৱ মানে কি মংগলময় হে ৰাম বেদময় বিষভত চৰি মহেশ্বৰ অনন্দী সমে চলি গৈলা কৈলাশ শিখৰ পাছে ব্ৰহ্মা সমেয়ানো প্ৰজাপতিগণ যজ্ঞ কৰি যজিলন্ত দেৱ জনাৰ্দন সহস্ৰ বছৰে যজ্ঞ কৰি সমাপত অৰ্পিলন্ত সবে মিলি ঈশ্বৰ কৃষ্ণত কৰিলন্ত ঋষিগণে যজ্ঞ অৱসান পাছে আচৰিলা দৈৱ দিব অৱভৃত স্নান গংগা যমুনাৰ জল জিঠাইত বসন্ত তহিতে আনন্দে সবে ঋষি মজিলন্ত ভৈলা মহাশুদ্ধ যজ্ঞ যজি ঈশ্বৰক চলি গৈলা সবে নিজে আপোন থান বমাদি কৰি দেৱ গন্ধৰ্ব কিন্নৰ সিদ্ধ মুনি বিদ্যাধৰ আৰু নিৰন্তৰ বমাহৰ দক্ষ আদি সবে যেবে গৈলা শুনিও বিদুৰ পাছে যেন কথা ভৈলা সেই দিন ধৰি প্ৰজাপতি শংকৰৰ নুগুচিল বিদেশ মনত দুইহন্তৰ
ভৈলা মহা বিৰোধ যা মাতা শশুৰৰ নুহি অল্প দিন গৈলে অনেক বৎসৰ ৰামে নাহি দেখা দেখি দুই ৰূপ সেই দিন হন্তে নুগুচিল কুণ্ড ছয় দোহানো মনতে পাছে এককালে ব্ৰহ্মা দক্ষক অনাই প্ৰজাপতি গণ সমে সমাজ পতাই সমস্তৰ অধিকাৰী কৰি পাতিলন্ত নৱ প্ৰজাপতি মাজে মুখ্য কৰিলন্ত সিবেলা ভৈলে কটান মুখ্য অহংকাৰ সংসাৰত নাহিকে মোৰ মুক সমৱাৰ এই আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয় বুলিলন্ত যদি বুৱা নক যাক নপাৰয় তথাপি কুৰীতি যাবে চন্দ্ৰ দিবাকৰ আচৰিব যজ্ঞ যিটো লোকৰ দুষ্কৰ আন যজ্ঞ কৰ্তাক কৰিব তিৰস্কাৰ এই পুলি বাজপেয়ী কৰিলাই অপাৰ ৰাম পাছে মহাক্ৰতু বৃহস্পতি যাৰ নাম আৰম্ভিলা যজ্ঞ যাক নাহি কেও পাম ইয়াৰ পাছত তেওঁ এটা যজ্ঞ কৰিলে কি বাজপেয় তাৰ পাছত এটা যজ্ঞ কৰিছে কি বৃহস্পতি বাজপেয় মানে কি বাজপেয় মানে বাহ্যিকমুখী মনৰ সুখ আৰু স্বৰ্গ সুখৰ কাৰণে যি যজ্ঞ কৰা হয় সেয়া বাজপেয় যজ্ঞ তাৰ পাছত হ'ল বৃহস্পতি বৃহস্পতি মানে কি বৃহস্পতি মানে বাক্যৰ স্বৰূপ উপলব্ধি বাক্যত কিমান শক্তি আছে তাক প্ৰমাণ কৰিবৰ কাৰণে কৰা যজ্ঞটো হ'ল বৃহস্পতি যজ্ঞ এই দুটাও কৰিলে ৰাম দক্ষৰ যজ্ঞৰ বাৰ্তা শুনি সৰ্বলোক দেখিবা কপতি সাজ ভৈলে কওঁছো দেৱৰ ঋষি ৰাজৰ ঋষি ব্ৰহ্মৰ ঋষিগণ সিদ্ধ বিদ্যাধৰয়ানো দেৱ মুনিগণ ৰামে আখিলন্ত পিতৃগণ গন্ধৰ্বে সহিত বসন ভূষণ পিন্ধি ভাদায়ে সহিত পথত চলন্তে আউৰে আউৰত কহয় শুনিলো পাতিলে যজ্ঞ দক্ষ মহাশয় বৃহস্পতি যাৰ নাম যজ্ঞতে উত্তম হয় আনো একো যজ্ঞ যাক নুহি কয় অসম ৰামে যি খব উৎসৱ একো কালে নাহি দেখি প্ৰৱেশিব পাৰিলে যায় খানি কোনা পেকি এই কথা মতে যায় চৰি বিমানত স্বামী গণ সমে কন্যা গণয় পৰ্যন্ত সেই কথা শুনি সতী দক্ষৰ নন্দিনী ভৈলন্ত উঠুক পিতৃ গৃহে যজ্ঞ শুনি দেখন্ত চলয় গন্ধৰ্বৰ নাৰীগণ পিন্ধি অলংকাৰ ছয় উত্তম বসন পৰম আনন্দে স্বামী সমে ৰংগ কৰি বিমানত চৰি যায় দশো দিশ ভৰি কণ্ঠত সুবৰ্ণ হাৰ কৰ্ণত কুণ্ডল ৰামে বান্ধিল সুবেশ কৰি থোপা কৌশল কৰত কংকন ৰত্ন মেখলা কঠিত সুবৰ্ণ অংগদ কৰে বাহুত ভূষি যিটো কৈলাসত সতী দেৱীৰ ভৱন তাহাৰ সমীপে চলে যত কন্যাগণ দেখিয়া সতীৰ ভৈল উতাউলচিত পিতৃগৃহে যাইব বুলি ভৈলা সৰকি মাটি তনে দেয় ভৰি উৎসৱে গোসানী পিতৃৰ গৃহত মহৎ শুভ যজ্ঞ শুনি চক শিৱ কেনেকুৱা স্বামী পিতৃৰ গৃহত তেওঁ ইমান অপমান পালে কিমান হাজাৰ বছৰ হৈ গ'ল কোৱা নাই কিন্তু সতীয়ে মনো কষ্ট পায় বুলিয়ে কোৱা নাই দেখিছে সেইজন স্বামী পাবলৈ কেনেকুৱা ভাগ্য লাগিব হে ৰামে কহো শংকৰিত এইটো আনন্দ বাৰ্তাক অনুমানে জানো হৰে নজানন্তৱাক কথাটো মই হৰক কওঁ মোৰ স্বামীক কওঁ হয়নে
এওঁ চাগে নেজানে, এওঁ আৰু সাধনতে বহি আছে। এ যদি জানিল তই কি ক মুত নকহিল, জানিলে যাই বেক যত্ন কেনে নকৰিল। এই বুলি চলিল শংকৰৰ পাশ, সেই আঠে বেঠে জান্ত দেৱী কৰি লয়লা। দেখিলাই আচন্ত নিজ স্বামী পশুপতি, সেই আৰম্ভিলা যজ্ঞত যো পশুৰে সম্প্ৰতি। মহামহোৎসৱ বৃহস্পতি যাৰ নাম, হে ৰাম জাকমান যজ্ঞে নাহি কদাপিও পাম। হে নকৰা বিলম্ব আমি সবু চলি যাওঁ, হে যজ্ঞৰ আনন্দ আজি দেখিবাক পাওঁ। যদি বোলা যজ্ঞ কিবা ভৈলে সমাপতি, নাহি ইটো শংকা কহো ইহাৰ যুগুতি। যদি সমাপিলা যজ্ঞ পিতৃ প্ৰজাপতি, ইদানী কুশলে প্ৰজা দেখিও সম্প্ৰতি। আৰাসব লোকে কহি পথত চলয়, এই আবেশে পাতিল যজ্ঞ দক্ষ মহাশয়। হে নজানি বোলো প্ৰভু এই উঠাতি লোচন, এ দেখা কন্যা গণ চলে আনু দেৱগণ। এ বিশেষত জ্যেষ্ঠা মোৰ ভগিনী যতেক, স্বামী সংগে যাবে জানো সবেও প্ৰত্যেক। এ ৰাম কুহিদশ বৰদৰ সলয় বিলাকে, এ জানো স্বামী সংগে গৈল মনত হৰিষে। এ ময়ো তুমি সমে বাঞ্ছা কৰো সিহিমতে, এ যজ্ঞৰ উৎসৱ দৰ্শনৰ নিমিত্তে। হে ৰামে দেখিবি সুঠাইতে আনো ভগিনী সমস্ত, হে আনো বন্ধু বান্ধৱ ভিনিশি সবজত। হে ৰামে মাটিৰ ভগিনী যত সম্বন্ধে মাখয়, হে সম্বুৱাচয় হেন একথা নহৈ। এ সবাতো অধিক মুহূৰ্ত স্নেহ নিৰন্তৰ, নেদেখি আমাক জানো বিকল বিস্তৰ। পিতৃৰ আনন্দ মোক দৰ্শন হেতু, হৈব আজি বিস্তৰ শুনিও কবিষকেতু। হে ৰাম তোমাক আমাক আজি সমস্যাৰ আগে, হে উৰ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে। ইমান আশাপতি হা, কিন্তু শিৱই জানে তই তালৈ গ'লে তোক অপমান কৰিব। সেই যজ্ঞত ভকতৰ স্থান নাই, অভকতৰহে স্থান আছে। তাত বৈষ্ণৱৰ তাত কোনো প্ৰয়োজন নাই, তাত যিমান অবৈষ্ণৱ আছে সেইসকলকে মান কৰিব, হয়নে? সতী হ'ল বৈষ্ণৱৰ ভাৰ্যা আৰু শিৱ হ'ল মহাবৈষ্ণৱ। গতিকে সেই গুণময় যজ্ঞত তেওঁলোকৰ প্ৰৱেশৰ কোনো প্ৰয়োজন নাই। শিৱই জানে কিন্তু সতীয়ে নাজানে। এই পাদ্যবৰ্গ আচমনি উত্তম আসন, এ দিব নানা অলংকাৰে বিচিত্ৰ বসন। এ পিষ্টক পায়স ঘৃত মধু পৰমান, দিব ভক্ষ স্বয়ং আৰু কৰি সন্মান। এ পথ চাৰি আছে পিতৃ মাটি মুখ প্ৰতি, নযাইবাক দেখি হৈব বিকল সম্প্ৰতি। এ ময়ো তাসম্বাক দৈও দেখো চিৰকাল, এ পুৰু মনোৰথ তুমি যদি দেখা ভাল। হিৰাম তজুৰ প্ৰসাদত দেখো আৰু যজ্ঞৰাজ, হে ৰাম হুয়ুক প্ৰসন্ন কৰা চলিবাৰ কাজ। শংকৰক সতী যদি অনেক ভুলিলা, হে নাহিকে উৎসুক হেন ইংগিতে জানিলা। হে তথাপিতো পুনৰপি বুলন্ত বচন, কেৱলে যাইবা কপতি কৰিও যতন। যদি বোলা তজু কেনে উৎসুক অতেক, নাহিকে আমাৰ ইচ্ছা কিসকতে ক। শুনিও শংকৰতে বেহাৰ নিদান, তোমাৰ আমাৰ ভেদ কেহু বিদ্যমান। তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ,
প্ৰকাশে তোমাৰ তইটো বিশ্ব নিৰন্তৰ আপুনি সজিয়া কৰাই আপুনি বিনা তুমি সে কাৰণ বিশ্ব তোমাৰে বিনা বিলাক এতেকে সে নাহি কিছু আশ্চৰ্য তোমাৰ হয় আমি তিৰি জাতি আতি অবোধ সাক্ষাৎ কি বুলি স্বামী পতিয়ন বুলি ক'লে তুমি তিনি গুণৰ ঈশ্বৰ সতৰত কৰ্ম তিনি গুণক তুমি বশ কৰি ৰাখিছা তুমি নিৰ্গুণৰ প্ৰৱেশ হৈ আছা কিন্তু মই দক্ষ কন্যা মই গুণত আছো তুমি যি সাধনময় তত্ত্বৰে সৈতে ঈশ্বৰৰ আনন্দত আছা মই সেই আনন্দত থাকিব নোৱাৰো গতিকে তুমি মোক আজ্ঞা কৰা যজ্ঞলৈ যাবলৈ এই ৰামে নজানি তোমাৰ তত বোলো চলিবা কৰা অনুগ্ৰহৱা বে কেৱলে আমাক মই তোমাৰ ঈশ্বৰ তত্ত্বক নাজানো হে মোৰ স্বামী তুমি মহাজ্ঞানী তুমি যোগী তুমি সাধক আৰু মই ইমান যোগী নহয় মই সাধক নহয় মই দক্ষ কন্যা গতিকে তুমি নগ'লেও নাযাবা কাৰণ তুমি আচল তত্ত্বখিনি পাই গৈছা কিন্তু মোকতো যাবলৈ দিয়া পিতৃগৃহৰ যজ্ঞ আনন্দৰ ভাগ ল'বলৈ তোমাক যাই বাক প্ৰভু নজানি বুলিলো দেখো নিজ মাতৃ জন্ম জাহাত ধৰিলো পিতৃগৃহ যাওঁতে মোৰ নুহি অনুচিত আনু কন্যা গণ যায় দেখি মুতৰি নাহিকে সম্বন্ধ যাৰ দৃষ্ট পৰিচয় সিও নাৰী গণ স্বামী সহিতে চলয় ৰাম বসন ভূষণ পিন্ধি পৰম উৎসাহে বিমানত চৰি সবে চলয় আকাশে বিমানে ঢাকিলা সবে আকাশ মণ্ডল দেখা সতী কন্যাকে ন চলয় সকল কৈত শুনি আছা পিতৃ গৃহৰ কৌতুক শুনিলে কি কন্যাগণে নকৰে উৎসুক ৰামে যাবে পিতৃ গৃহৰ আনন্দনে দেখয় তাবে কদাচিত নাৰী শান্ত নৰহয় এতেকে নুগুচে মোৰ মনৰ চঞ্চল নেদেখো যাৱত পিতৃ গৃহৰ মংগল ৰামে যদি বোলা নকৰিলে আমাক আহ্বান নাহি কিছু দুখতাত শুনি ইহান আমাক যদিও নিমন্ত্ৰণ দিয়া নাই আহ্বান কৰা নাই ইয়াতো কিছু দুখ নাই সেই ইহান ইহান মানে কি শিৱৰ এটা নাম হ'ল ইহান ইহান কোন তেওঁ মানে অগ্নিৰূপ তেওঁ এই ৰামে নুবুলিলে যাইবে যজ্ঞ এতে কৰগে হৈ শুনি হুকমাতে নাহিকে সন্দেহ ৰামে নুবুলিলে সদা স্বামী গৃহক চলিব স্বামীক দেৱতা মানি সদায়ে সেবিব ৰামে যত শাস্ত্ৰ চয় আৰু কৰয় অভ্যাস অনাহুতে সদায়ে চলিব তানপাক যাইব পিতৃগৃহে নিমন্ত্ৰণ ব্যতিৰেকে নাহি কিছু দুখ গা দিওঁ কয় তেকে মই মোৰ ধৰ্ম সদায় পালন কৰিছোঁ হে মোৰ স্বামী মই পিতৃগৃহলৈ কিমান বছৰ যোৱা নাই তাৰ ঠিক নাই মই তোমাৰেই চৰণ সেৱা কৰি আছোঁ কিন্তু এইবাৰ যজ্ঞলৈ মোক নিমন্ত্ৰণ নিদিলেও হ'ব বোলে কি এইখন মোৰ নিজৰ ঘৰ পিতৃগৃহৰ যজ্ঞলৈ কন্যাক নিমন্ত্ৰণ দিয়াৰ কোনো প্ৰয়োজন নাই বুলি কৈছে সতীয়ে ৰাম হে জাত শাস্ত্ৰ চয় আৰু কৰয় অভ্যাস অনাহুতে সদায়ে চলিব তানপাক যাইব পিতৃগৃহে নিমন্ত্ৰণ ব্যতিৰেকে নাহি কিছু দুখ গা দিওঁ কয় তেকে এই বুলি শংকৰৰ চৰণে পৰিলা বিষ্টৰ বিনয় পুনু বুলি বাক লৈলা এতিয়া চাওক শিৱ অলৰৰ ওচৰত শিৱই জানে যদি তুমি তালৈ যোৱা তালৈ ঘূটাৰ ঘূৰি আহিব নোৱাৰা তুমি কিয় ঘূৰি আহিব নোৱাৰা তুমি শিৱৰ নিচিনা শুদ্ধ সত্য বৈষ্ণৱ স্বামী পাইছা হয়নে তোমাৰ মনত যদি কেনে লাগে স্বামীক অপমান কৰা বুলি
তুমি যাক স্বামী বুলি সদায় সেৱা কৰিছা, এইজন স্বামীক যদি লক্ষ্যই নিন্দা কৰিছে বুলি তুমি গম পাৰা, গুৰু নিন্দা কৰাৰ লগে লগে তুমি পাণ ত্যাগ কৰি দিবা। এইটো কথা শিৱই জানে। সেইটো কাৰণে ইমান অনুনয় বিনয় কৰিছে যদিও শিৱৰ প্ৰাণৰ জায়া, তেওঁ দেহৰ আধা অংগ সঠিক দান কৰিছে। সেইটো কাৰণে বাম পাকটো কাৰ? শিৱৰ বাম পাকটো সঠিক, সোঁ পাকটোহে শিৱৰ, মানে বাৰু। সেইটো কাৰণে শিৱই কি কৰিছে, ইমানখিনি অনুনয় বিনয় কৰা স্বত্তেও সঠিক সেই অমংগল ঠাইলৈ যাবলৈ আজ্ঞা কৰিব বিচৰা নাই। হে ৰাম হি বুলি শংকৰৰ চৰণে পৰিলা, বিস্তৰ বিনয় পুনু বুলি বাক লৈলা। এ হৈমূত পখন ই শানতি নয়ন, এ কৰিও কবাঞ্চা মোৰ মনৰ পূৰণ। এ তুমি মোৰ নিজ স্বামী কৃপাৰ সমুদ্ৰ, এ তজু সেৱকিনী পায় আমি অতি ক্ষুদ্ৰ। হে ৰামে সাধিবা মোৰ বাঞ্চা ইটো কোন চিত, এ পৰমা দয়ালু তুমি অগাধ চৰিত্ৰ। এ মুতই আপোনাৰ অৰ্ধ শৰীৰ অৰ্পিলা। শুনিছে এতিয়া, বুজিছে নাই? এই ৰাম অৰ্ধ নাৰীশ্বৰ নাম লোকতে থাপিলা, যিটো আপোনাৰ শৰীৰ কজাক দেয়, তাৰ কি সামান্য প্ৰয়োজন নসাধয়। আপুনি আপোনাৰ কাইটো আধা মোক দান কৰি দিছে সেই স্বামী। সেইটো কাৰণে আপোনাক নাৰী কি বুলি কয়, অৰ্ধ নাৰীশ্বৰ বুলি কয়, নটৰাজ বুলি কয়, হয়নে? গতিকে আপুনি মোৰ স্বামী, মই আপোনাৰ দাস, আপুনি মোৰ ইচ্ছাটো পূৰ কৰক। শিৱক প্ৰাৰ্থনা কৰিছে, কিমান অনুনয় বিনয় হৈ কৈছে চব। অৰ্থাৎ গুৰুস্বৰূপ স্বামীক সতীৰ কিমান সন্মান, হয়নে? সেইটো কাৰণে বিবাহত আশীৰ্বাদ কি বুলি দিয়ে? হৰগৌৰীৰ বিবাহ, মানে হৰগৌৰী মানে এজন বৈষ্ণৱ আৰু ইগৰাকী বৈষ্ণৱৰ সেৱক। স্বামীক বৈষ্ণৱ জ্ঞান কৰা আৰু বৈষ্ণৱ ৰূপেৰে ঈশ্বৰৰ চৰণ সেৱা কৰিছোঁ বুলি ভাৰ্যাই যিটো ভাবে, সেইটো ভক্তি বুলি কোৱা হয়। হে ৰাম মোৰ অনুগ্ৰহ জানো এতেকে কৰিবা, এ কৰিলো বিদায় প্ৰভু আপুনি থাকিবা। এ শুনা সভা সদয়াবে হে আমাৰ বচন, এ সাধিবাক খোজা যে বে আত্মপ্ৰয়োজন। এ নন্দীৰ পচন্দ সাপে জগতকে পাইল, হেন নাহি একোজন তাহাঁত এৰাইল। ৰাম কৰিও বিচাৰয়ে বে তাহাৰ ঔষধি, যেন মতে তৰায়ে বে সাপময় ব্যাধি। এ ভৈলন্ত শংকৰ প্ৰভু তাৰ চিকিৎসক, হে ৰাম কৰিলন্ত দায়াতি সমস্তে লোকক। নন্দী আৰু ভিংগীৰ লগতে ভিগুৰ এই অভিশাপবিলাকৰ যিটো অমংগল প্ৰভাৱ, তাৰ চিকিৎসক কোন? বৈষ্ণৱ শিৱ। সেইটো কাৰণে শিৱৰ নাম স্মৰণ কৰিলে কি হয়? মংগল হয়। ভাগৱতৰ শিৱৰ তত্ত্বটো কিন্তু শিৱ পূজাৰ লগত নিমিলে আকৌ, গম পাইছেনে? ভাগৱতৰ শিৱৰ তত্ত্ব হ'ল শিৱ এজন বৈষ্ণৱ। এই বৈষ্ণৱজনে এটা পথ দেখুৱাইছে, কিহৰ কাৰণে? যে সকলোৱে এক কৃষ্ণদেৱক পূজা কৰা। তেওঁ ঈশ্বৰ কৃষ্ণ সাধক। সেইটো কাৰণে কি দেখুৱাইছে তেওঁ? যে গুণময় বস্তুবিলাকত আশ্ৰয় ল'ব নালাগে। নিৰ্গুণ হ'ল মোৰ স্বামী কৃষ্ণ। যদি কৃষ্ণক মাধৱক যি ভজিব, এই নন্দী ভিংগী আৰু ভিগুৰ অভিশাপ, এই অভিশাপে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। সেইটো কাৰণে অভিশাপৰ চিকিৎসক বুলি কৈছে শিৱক। হে ৰাম কৰিলন্ত দায়াতি সমস্তে লোকক, এ কৰিলা সভাৰ মাজে এ লোকত বেকত, এ তৰি বেক সাপ সেৱা কৰি মাধৱত। এ কৃষ্ণ পাদ পংকজত হৃদয়ত ধৰি, এ যদ্যপি দুষ্টৰ সাপ এ তথাপিতো তৰি। হেন জানি লৈও কৃষ্ণ এ পদত শৰণ,
তেবেশে নন্দীৰ সাপ হৈব নিস্তাৰণ যদিও সন্ধাত কৰা আমাৰ কথাত টিকা সমে ভাগৱত শাস্ত্ৰত সাক্ষাৎ চতুৰ্থ স্কন্ধত চায়ো দ্বিতীয় অধ্যায় নেদেখিলে মোক নিনা কৰিবা সদায় জানিও মহন্ত হব হে আমাৰ বিনয় হে মাধৱ কস্মৰী তৰা সমস্ত সংশয় হৰি ৰাম হে ৰাম ৰাম দোহাই দিওঁ যদি পৰিছে হে চতুৰ্থ স্কন্ধত চায়ো দ্বিতীয় অধ্যায় নেদেখিলে মোক নিনা হে কৰিবা সদায় জানিও মহন্ত হব আমাৰ বিনয় হে মাধৱ কস্মৰী তৰা সমস্ত সংশয় হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম